মোৰ পৰম পূজ্য পিতৃ মাতৃ স্বৰূপ আই বাপসকল সজনসকল, আমি আপোনাসৱৰ আগত শাস্ত্ৰ তথ্য গধুৰ আধ্যাত্মিকতা কথা কৈ বুজাব পৰা আমাৰ অকণো ধৃষ্টতা নাই। মাত্ৰ আমাৰ কিছু মনৰ অনুভৱতাৰ কথাহে আপোনাসৱৰ আগত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছোঁ। মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যাওঁতে ক'ৰবাত অনেক ভুল ক্ৰুটি ৰৈ যাব পাৰে। তাৰ বাবে আপোনাসৱৰ সন্তান বুলি জ্ঞান কৰি ক্ষমা কৰি দিব বুলি সেৱা ধৰিলোঁ। ধৰ্মই শব্দ অভিধানক অৰ্থ স্বাভাৱিক গুণ, লৰচৰ হ'ব নোৱাৰাকৈ লাগি থকা গুণ। যেনে জুইৰ ধৰ্ম পূৰণ, জীৱ জন্তুৰ ধৰ্ম মৰণ। অভ্যাসৰ পৰা হোৱা কিছু স্বভাৱ, যেনে চোৰৰ ধৰ্ম চুৰ কৰা। পূৰ্বৰ পৰা চলি অহা ৰীতি, যেনে লোকক নিন্দা কৰা, যাৰ কুল ধৰ্ম। ঈশ্বৰ আৰু পৰকালত বিশ্ব পৰকালত সুখ পাবৰ আশাৰে কৰা কিছু কাৰ্য। এই ধৰ্মৰ মাৰ্গ কি? আমাৰ সূক্ষ্ম জ্ঞানেৰে কওঁ যে জীৱৰ মাৰ্গ দুটাই, ধৰ্ম অধৰ্ম, ভাল বেয়া, হিংসা অহিংসা, বগা কলা, দিন ৰাতি, আগম নিগম। ইয়াৰ মাজতে লুকাই আছে ভক্তি। আমি ধৰ্ম কৰিবলৈ হ'লে সদায় ভাল কৰ্ম কৰিবই লাগিব। ভাল কৰ্ম কোনবোৰ? যিবোৰৰ দ্বাৰাই জীৱৰ উপকাৰ হয় সেইবোৰে ধৰ্ম, আৰু যিবোৰ কৰ্মৰ দ্বাৰাই জীৱৰ অনিষ্ট হয় সেইবোৰে অধৰ্ম। এই ধৰ্মৰ মাৰ্গ দৰ্শন কৰা দিয়াজনেই হৈছে গুৰু। বিনা গুৰু চৰণে ভকতি ৰুকুতি মুকুতি কব শুনোই। আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে উত্তম শাস্ত্ৰৰ ভাগৱতৰ আৰ্হিৰে এক দেও এক সেও একবিনে নাই কেও, এই মহান বাণীৰে এক শৰণ ভাগৱতী বৈষ্ণৱ প্ৰচাৰ কৰি কলি যুগৰ মানৱৰ কল্যাণ সাধি থৈ গৈছে। মহাপুৰুষ মাধৱ গুৰুজনাই ঘোষাত লিখিছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাৱা যেৱে তেৱে, নেৰিবাহ যুগ ধৰ্ম। আমি নিজৰ মংগল বা ভাল কৰিবলৈ হ'লে যুগ ধৰ্ম কৰিবই লাগিব। তেখেতে ঘোষাত পুনৰ কৈছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহিকে দুৰ্জা। এই কলি যুগত তৰিবলৈ হ'লে সত্য ত্ৰেতা দ্বাপৰ যুগৰ ৰীতি নীতি ধৰি থাকিলে নহয়। কলি যুগত ৰাম নামেহে শ্ৰেষ্ঠ বা কলি যুগৰ ধৰ্ম বুলি কৈছে। গুৰুজনাই আমাক 4 বস্তু দি থৈ গৈছে। সেই 4 বস্তু হৈছে গুৰু, দেৱ, নাম, ভকত। সত্য, শৌচ, ক্ষমা, দয়া, জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। এই 4 বস্তুৰ দ্বাৰাহে ভক্তি কৰি মুকুতি লাভ কৰিব পৰা যায়। এতিয়া এই তত্ত্ববিলাক জানিবলৈ হ'লে আমি আমাৰ পৰিৱেশ গঢ়ি তুলিবই লাগিব। যেনেকৈ একেদিনাই ডক্তৰ ইঞ্জিনিয়াৰ হ'ব
নোৱাৰে। ঠিক তেনেকৈ একেদিনাই ধৰ্ম ভক্তি গঢ়ি তোলা বস্তু নহয়। এই পৰিৱেশ হৈছে আমাৰ ঘৰুৱা পৰিৱেশ। শিশুকালতেই যদি আধ্যাত্মিক শিক্ষা দিয়া নাযায়, তেন্তে আগলৈ উশৃংখল সৃষ্টি কৰি জীৱন কণ্টকময় কৰি তুলিবলৈ বেছি সময় নেলাগিব। এই পৰিৱেশ গঢ়ি তুলিবলৈ হ'লে আইগৰাকীয়ে মুখ্য ভূমিকা পালন কৰি পুৱা গধূলি নামঘৰত ধূপ-বন্তি জ্বলাই পৰিয়ালৰ লোকৰ মাজতে প্ৰাৰ্থনা ঘোষা আদি গাই সেইখন ঘৰত আধ্যাত্মিকতা বিৰাজ কৰে। পৰিয়ালৰ লোকৰ মাজতে ভাল আলাপ আলোচনাৰ মাজেৰে হৰিক ভকতি ৰাখি ৰীতি নীতি মানি চলে, সেইখন ঘৰ মন্দিৰ স্বৰূপ হয়, সেইখন ঘৰ গৃহাশ্ৰম হ'ব। কিন্তু যিখন ঘৰত পুৱা গধূলি নামঘৰত ধূপ-বন্তি নজ্বলায়, কুৎসা ৰটনা হাই কাজিয়া, ঘৰৰ মানুহে মদ খাই ধলং পলং কৰি ৰাতি নিশা ঘৰ সোমাই কাজিয়া পেচাল লাগি থাকে, সেইখন ঘৰ গুচি বাতলহে হয়, সেইখন নৰকগামী হ'ব। সেইকাৰণে আমি ঘৰৰ প্ৰতিজন সদস্যই ভগৱানৰ প্ৰতি ভক্তি ৰাখি পবিত্ৰতাৰে সমুদ্ধুৰ বাণীৰে ভাল আলাপ আলোচনাৰ মাজেৰে পৰিয়ালৰ লোকৰ মাজত বুজাবুজিত থাকে, সেইখন ঘৰ স্বৰ্গপুৰী বৈকুণ্ঠপুৰী হ'ব। আমি নিজেই স্বৰ্গ আৰু নিজেই নৰক সৃষ্টি কৰিব পাৰোঁ। মহাপুৰুষ মাধৱ গুৰুজনাই ঘোষাত লিখিছে, আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হুৱে নষ্ট, হৰিক ভজি আপোনাক তৰে। সেই হৰজনসকল, আমি শিশুমতি নেজানো ভকতি। আমি প্ৰাৰ্থনা কৰোঁ, কিন্তু সেই প্ৰাৰ্থনাৰ অৰ্থ বুজি নেপাব পাৰোঁ। কিন্তু সেই প্ৰাৰ্থনা অবিনাশী। যদিও সেই প্ৰাৰ্থনাৰ অৰ্থ বুজি নেপাওঁ, তাৰ ফল নিশ্চয় পাম।